গুৱাহাটীত মুকলি ক্ৰিষ্টেল উইজডম প্ৰি স্কুল এণ্ড ডে কেয়াৰ নামৰ শিশু বিদ্যালয়। কণ কণ শিশুৱে ইয়াত প্ৰাথমিক শিক্ষাৰ লগতে পাব খেল ধেমালিৰ সুবিধা। শ্ৰেণীকোঠিত মুকলি হয় এই বিদ্যালয়খনৰ সুন্দৰ ভৱনটো। মুখ্য অতিথি হিচাপে উপস্থিত থাকে পদ্মশ্ৰী ডাক্তৰ সূৰ্যকান্ত হাজৰিকা, অৱসৰপ্ৰাপ্ত IAS বিষয়া স্বপ্ননীল বৰুৱা। প্ৰি স্কুলখনৰ সা সুবিধাৰ বিষয়ে জনালে প্ৰিন্সিপাল অদিতি নৱজিৎ বৰুৱা আৰু ভাইচ প্ৰিন্সিপাল অৰ্চনা ৰাজকুমাৰীয়ে। আৰম্ভ কৰিবলৈ লৈছোঁ ক্ৰিষ্টেল উইজডম নাম ডে কেয়াৰ প্ৰি স্কুল হয়। স্কুলখনৰ বিষয়ে আমি ভাবিলোঁ দুইজনীয়ে একেলগে মিলি এটা বেলেগ কনচেপ্টত খুলিবলৈ বিচাৰিছোঁ। আৰু শিক্ষাটো চবেই দিয়ে, আৰু আমি শিক্ষাটো এনেধৰণে দিব বিচাৰিছোঁ যাতে প্ৰতিটো দিনে স্কুলৰ কাৰণে আহিবলৈ ষ্টুডেণ্টে বিচাৰে, আৰু খেল ধেমালিৰ মাজেদি শাৰীৰিক মানসিকভাৱে সুস্থ হৈ স্কুলখনৰ পৰা শিক্ষা গ্ৰহণ কৰে। সেইটো হিচাপত আমি স্কুলখন সেইটো কনচেপ্টত খুলিবলৈ বিচাৰিছোঁ। মই প্ৰিন্সিপাল হয়। মোৰ নাম অদিতি নৱজিৎ বৰুৱা। হয়, মই ভাইচ প্ৰিন্সিপাল হয় ক্ৰিষ্টেল উইজডম প্ৰি স্কুল এণ্ড ডে কেয়াৰ। আমি আচলতে স্কুলখন আৰম্ভ কৰিছোঁ, প্ৰত্যেকখন স্কুলৰে নিজৰ কনচেপ্ট থাকে। আমাৰো কনচেপ্ট আছে। আমাৰ কনচেপ্টটো হৈছে কি, স্কুলখনত অকল শিক্ষা গ্ৰহণেই নহয়, শিক্ষাৰ লগতে তেওঁলোকে শাৰীৰিক মানসিক বিকাশ হওক, আৰু তাৰ লগতে সিহঁতে যোনটো সামাজিকভাৱে যোনটো ছ'চিয়েলাইজ বুলি কয়, ছ'চিয়েলাইজ হোৱাটো আমি বিচাৰিছোঁ, আৰু ইয়াৰ লগতে একাডেমিকেলিও তেওঁলোকে যাতে গ্ৰ' কৰে। স্কুলখন আছে আপোনাৰ শ্ৰেণীকোঠি KK ভট্ট ৰোড দি আহিব পাৰে, আৰু এইটো আমাৰ হৈছে প্ৰিন্সিপাল JB ৰোড, হাউচ নম্বৰ 30। আমি এনেকুৱা ধৰণে ল'ৰা ছোৱালীবিলাকক আমি তৈয়াৰ কৰিম যাতে য'তেই তেওঁলোকে এডমিশ্যন ল'ব বিচাৰে সেই তাতেই এডমিশ্যন পায়। সেই হিচাপে আমি আগবঢ়াই গ্ৰ' কৰিম। মিডিয়াম অফ ইনষ্ট্ৰাকচনছ কেনেকুৱা হ'ব? কি ধৰণে বাচ্চাবোৰক কি লেংগুৱেজত বেচিকলিটো ইংলিছেই হ'ব, তথাপিও নিজৰ আমি মাতৃভাষাও শিকাম। তাৰোপৰি আমি ভাবিছোঁ য়োগা, মিউজিক, ষ্টৰি টেলিং, মেডিটেশ্যন থাকিব, আৰু প্ৰতি বছৰে আমি হেল্থ চেকআপ কৰাম এভৰি ষ্টুডেণ্টক ফ্ৰী হেল্থ চেকআপ, আৰু সেইখিনি কনচেপ্ট লৈ আমি এজ আপোনাৰ 2 বছৰৰ পৰা 6 বছৰলৈ থাকিব। আৰু এডমিশ্যনৰ কাৰণে কিবা ক্ৰাইটেৰিয়া থাকে নেকি? এডমিশ্যনৰ কোনো ধৰণৰ তেনেকুৱা আমি ক্ৰাইটেৰিয়া ৰখা নাই। সকলো ষ্টুডেণ্ট সমান, প্ৰত্যেক মাক দেউতাকৰ কাৰণে যেনেকৈ সকলো বাচ্চা সমান হয়, আমিও সেই কনচেপ্টতে আগবাঢ়িম। কিছুমান স্কুলত যিহেতু যোনখিনি স্পেচিয়েল চাইল্ড থাকে তেওঁলোকক অলপ কমকৈ গুৰুত্ব দিয়া হয়, কিন্তু আমাৰ ক্ষেত্ৰত অলপ সেইটো বেলেগ হ'ব। আমি তেওঁলোককো আঁকোৱালি ল'ম, আৰু তেওঁলোকৰ কাৰণে স্পেচিয়েল এডুকেটৰৰ যদি প্ৰয়োজন হয় আমি তেওঁলোকক সেইটো প্ৰভাইড কৰিম। আৰু এটা কথা, আমাৰ প্ৰতিটো ৰুমতে CC কেমেৰা থাকিব, আৰু ষ্টুডেণ্টৰ যিবোৰ বাচ্চা ডে কেয়াৰ কাৰণে আহিব তেওঁলোকৰ কাৰণে পেৰেণ্টছেও দিনটোত কি কৰিছে, কিমান সময়ত খাইছে, কিমান সময় হৈছে, সকলোবোৰ দেখি থাকিব। য়েছ, আৰু তাতকৈ ডাঙৰ কথা, ডাঙৰ প্লে'গ্ৰাউণ্ড পাব, হোমলি পৰিৱেশ পাব, ছেফ হাইজিনিক পাব। আৰু আপোনালোক আহক, আমি কেনেকৈ শিক্ষা দিওঁ আপোনালোকৰ ল'ৰা ছোৱালীক দিয়ক, কেনেকৈ গ্ৰ' কৰিব পাৰোঁ আমাৰ হাতত দিয়ক, আমি সেই হিচাপে কৰি আগবঢ়াই নিম। আৰু আমাৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে ছেফ আৰু ছিকিউৰ। এই জেগাটো যথেষ্ট ছেফ আৰু ছিকিউৰ হয়, আৰু ইয়াৰ উপৰিও আমাৰ চাৰিওফালে CC কেমেৰা আছে। CC কেমেৰাৰ লগতে আমি পেৰেণ্টছৰ লগত মনিটৰিং কৰিম। যোনখিনি ডে কেয়াৰৰ বাচ্চা থাকিব তেওঁলোকক পেৰেণ্টছে এনি টাইম চাই থাকিব পাৰিব, যিকোনো সময়তে। খুবেই ভাল লাগিছে যে এখন সুন্দৰ ধুনীয়া স্কুল, সুন্দৰ পৰিৱেশৰ মাজত আজি উদ্বোধন হ'বলৈ গৈ আছে। আজিকালি যিহেতু ল'ৰা ছোৱালীৰ শিক্ষা বহুত কম বয়সৰ পৰা আৰম্ভ হয়গৈ, আনুষ্ঠানিক শিক্ষা আৰম্ভ হোৱাৰ আগতে এটা প্ৰি স্কুলৰ প্ৰয়োজন হৈ পৰিছেগৈ। সেইকাৰণে মই ভাবোঁ যে এই অঞ্চলৰ ইমান সুন্দৰ পৰিৱেশত একেবাৰে কণমান ল'ৰা ছোৱালীৰ কাৰণে এটা সুন্দৰ পৰিৱেশৰ মাজত স্কুল এখন খুলিবলৈ ওলাইছে। সেইটো খুব প্ৰশংসনীয় পদক্ষেপ। আমি নিশ্চয় আশা কৰিব পাৰোঁ যে এই অঞ্চলটোৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে বিশেষকৈ এটা সুন্দৰ পৰিৱেশৰ মাজত খুব আপোন আৰু যত্নৰ মাজত ল'ৰা ছোৱালীখিনি পঢ়াৰ যিটোক কয় আনন্দময় পৰিৱেশৰ মাজত, জয়ফুল লাৰ্ণিং বুলি আজিকালি
কথা ওলাইছে সেইটো জয়ফুল পৰিৱেশ লাৰ্ণিং তেওঁলোকৰ হ'ব আৰু এইটো এটা কথাই ভাল যে এই পৰিৱেশত পঢ়া শুনা আৰম্ভ কৰিলে এই শিক্ষাটো হৃদয়ঙ্গম হৈ যায় তাৰমানে মনৰ মাজত সোমাই যায় এইটো সচৰাচৰ স্কুলত পঢ়োৱা মাষ্টৰে পঢ়ায় ছাত্ৰ ছাত্ৰীয়ে পাঠ্যক্ৰম শেষ কৰে তেনেকুৱা ধৰণৰ নহয় সঁচা জ্ঞান তেওঁলোকে লাভ কৰিব আজি অতি আনন্দ লাগিছে গুৱাহাটীৰ এই চেনিকুঠি অঞ্চলত ক্ৰিষ্টেল উইজডম নামৰ এখন প্ৰি স্কুল আৰম্ভ কৰিবলৈ হৈছে উদ্যোক্তা পক্ষক মই পোনপ্ৰথমে অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ যে কণ কণ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ এই শিক্ষা অনুষ্ঠান তেওঁলোকে আৰম্ভ কৰিব আশা কৰিছোঁ যে তেওঁলোকৰ এই প্ৰচেষ্টাত কণ কণ ল'ৰা ছোৱালী যিসকল ইয়াত অধ্যয়ন কৰিবৰ কাৰণে আহিব তেওঁলোক উপকৃত হ'ব তেওঁলোকক বিভিন্ন ধৰণে আজিকালি নতুন শিক্ষানীতিত এইটো ওলাইছে যে ছাত্ৰ ছাত্ৰীসকলক হাঁহি ধেমালিৰ মাজেৰে খুব মৰম কৰি আঁকোৱালি লৈ তেওঁলোকক শিক্ষাদান কৰিব লাগে স্কুলখনলৈ সোমাই আহি এই কথা মন কৰিছোঁ যে ইয়াৰ যিবিলাক বেৰবিলাকত দেখিছোঁ যথেষ্ট ছবি আঁকি ল'ৰা ছোৱালীক আকৰ্ষণ কৰিব বিচাৰিছে তাৰ পৰাই অনুমান কৰিব পাৰিছোঁ যে এই স্কুলখনে ভৱিষ্যতে যিসকল ল'ৰা ছোৱালী ইয়াত পঢ়িবলৈ আহিব বা এতিয়া আহিছে ইতিমধ্যে তেওঁলোকক বিভিন্ন ধৰণে আকৰ্ষণ কৰিব আৰু যিহেতু কণ কণ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলকেই ভাল ধৰণে পঢ়া শুনাই কৰি পেলাই যদি আগলৈ তেওঁলোকক নিজ নিজ লক্ষ্যলৈ আগবাঢ়িবৰ কাৰণে সুবিধা প্ৰদান কৰে বা সেই ধৰণে তেওঁলোকক বুজাই দিয়া হয় তেনেহ'লে আমি ভৱিষ্যতে তেনে ল'ৰা ছোৱালীৰ পৰা যথেষ্ট ধৰণে আশা কৰিব পাৰোঁ আৰু সৰুতেই যদি তেনেধৰণৰ শিক্ষা গ্ৰহণ কৰি আগবাঢ়ে সেই ল'ৰা ছোৱালীৰ যোগেদি কেৱল তেওঁলোকে উপকৃত নহ'ব এই অঞ্চলটো তথা আমাৰ ৰাজ্যখন আমাৰ দেশখন বিভিন্ন দিশেৰে উদ্ভাসিত হ'বৰ কাৰণে সক্ষম হ'ব মই আজিৰ এই শুভক্ষণত সকলোলৈকে ছাত্ৰ ছাত্ৰী অভিভাৱক স্কুল কৰ্তৃপক্ষ সকলোকে আন্তৰিকভাৱে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এই স্কুলৰ পৰা ল'ৰা ছোৱালীসকলে উপকৃত হ'ব পাৰিব Stay informed, stay ahead. News NE 365